কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সংযুক্ত কিষাণ মৰ্চা আৰু কৰ্মচাৰী সংগঠনসমূহৰ যৌথ উদ্যোগত 9 জুলাইত দেশজুৰি ধৰ্মঘট কাৰ্যসূচী। বিজেপি চৰকাৰৰ কৃষক শ্ৰমিক তথা জনবিৰোধী নীতিৰ বিৰুদ্ধে দেশজুৰি সাব্যস্ত হ'ব প্ৰতিবাদ। এই প্ৰতিবাদলৈ সমৰ্থন অসমৰ শ্ৰমিক কৰ্মচাৰী সংগঠনসমূহৰ। গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল কেইবাটাও সংগঠনৰ শ্ৰমিকৰ ন্যূনতম মজুৰি, সামাজিক সুৰক্ষা, শ্ৰমিক কৰ্মচাৰীৰ অধিকাৰ আদিৰ দাবীৰে বিজেপিৰ বিৰুদ্ধে সৰব হয় সংগঠনসমূহ। আমার দেশখনত সরকারত এইটো বুঝাই দিব লাগে শ্রমিক জাগ্রত হইছে লগতে কৃষক আমার কিষাণ মোর্চা আমার লগত আছে শ্রমিকে সাধারণ ধর্মঘটৰ আহ্বান দিছে আৰু আমার কৃষক মোর্চায় গ্রামীণ বন্ধৰ আহ্বান দিছে ফলত এই স্ট্রাইকটো অতি জটিলতম পৰিস্থিতিত আমি বাধ্য হৈ যাব লগা হৈছে আৰু আমাৰ অসমখনত আমাৰ ৰাজ্যখনতো মটৰ শ্ৰমিক টোটেলি চাক্কা বন্ধত হৈ আছে। এইদিন কোনো ধৰণৰ বেচৰকাৰী যান বাহন আপোনালোকে ৰাস্তাত দেখিবলৈ নাপাব। তেল আৰু গেছ নাপায় 24 আৱাৰ্ছ এটা চিলিণ্ডাৰৰ যোগান ধৰা নহ'ব।